हेलो फ्रेंड्स, আজি মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ গ্ৰেড 4ৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ আৰু এই প্ৰশ্নখিনি 2018 চনত আহিছিল। সো ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকক। 1 নম্বৰ প্ৰশ্নটো হ'ল জেক ইজ ডেছ ষ্টনছ ইন দা ৱাটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব থ্ৰয়িং। অপশ্যন দিয়া আছিল, মই অপশ্যন কেইটা লিখা নাই, মই মাত্ৰ এনসাৰটোহে লিখিছোঁ। 2 নম্বৰ SBGSA ডেছ, ইয়াত হ'ব বি। SBGSA বি। 3 নম্বৰ as cool as a ডেছ, ইয়াত বহিব cucumber। as cool as a cucumber। 4 নম্বৰ what is a group of 12 called। ইয়াৰ এনসাৰটো হ'ব dozen। 12ক dozen বুলি কোৱা হয়। 5 নম্বৰ the baby is dash milk। ইয়াত বহিব drinking। the baby is drinking milk। 6 নম্বৰ a sits in the time saves। ইয়াৰ এনসাৰ হ'ব 9। 7 নম্বৰ as cunning as a dash, ইয়াত বহিব fox। as cunning as a fox। 8 নম্বৰ time and tide wait for none। 9 নম্বৰ it dash been raining for a week। ইয়াত বহিব has। it has been raining for a week। 10 নম্বৰ make hay when the sun। ইয়াৰ এনসাৰটো হ'ব shines। dash coffee in my cup is too hot। ইয়াত বহিব the coffee in my cup is too hot। 12 নম্বৰ Peter dash fond of singing on the stage। ইয়াত বহিব is। 13 নম্বৰ Tina dash to get rest to get well। ইয়াত বহিব has। Tina has to get rest to get well। 14 নম্বৰ Rama is dash his father's hand। ইয়াত বহিব holding। Rama is holding his father's hand। 15 নম্বৰ I dash not Provin's best friend। ইয়াত বহিব I am not Provin's best friend। 16 নম্বৰ he asked dash a glass of water। ইয়াত বহিব for। he asked for a glass of water। 17 নম্বৰ Sona and Meera dash eating। ইয়াত বহিব are। Sona and Meera are eating। 18 নম্বৰ I had apples dash bananas for breakfast today। ইয়াত বহিব and। I had apples and bananas for breakfast today। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া মই আপোনালোকৰ ওচৰত কেইটামান অসমীয়া প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। সো 19 নম্বৰ হ'ল শংকৰদেৱে পোনপ্ৰথমে নামঘৰ ক'ত স্থাপন কৰিছিল। এইটো হ'ব বৰদোৱা। বৰদোৱাত শংকৰদেৱে পোনপ্ৰথমে নামঘৰ স্থাপন কৰিছিল। 20 নম্বৰ নামদাঙৰ শিলৰ সাঁকো কোনজন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল। ৰুদ্ৰসিংহই। ৰুদ্ৰসিংহই নামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিল। 21 নম্বৰ অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ প্ৰথম কোনখন আলোচনীত প্ৰকাশ হৈছিল। এইটো হ'ব বাঁহী। বাঁহীত প্ৰথমে প্ৰকাশ হৈছিল অ মোৰ আপোনাৰ দেশ জাতীয় সংগীতটো। 22 নম্বৰ কোনে পোনপ্ৰথমে অসম ৰত্ন বঁটা লাভ কৰিছিল। ডক্টৰ ভূপেন হাজৰিকাই পোনপ্ৰথমে অসম ৰত্ন বঁটা লাভ কৰিছিল। 23 নম্বৰ কোন চনত অসমীয়া ভাষাক অসমৰ চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হয়। 1960 চনত। 24 নম্বৰ ভাৰতৰ জাতীয় পতাকাৰ বহল আৰু দৈৰ্ঘ্য অনুপাত কিমান। ইয়াৰ এনসাৰ হ'ব 2:3। 25 নম্বৰ অসমৰ জাতীয় গছ কি। অসমৰ জাতীয় গছ হুলুং। এনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ আপোনালোকে চাই ল'ব জাতীয় গছ। 26 নম্বৰ কোন গৰাকী অসমৰ প্ৰথম মহিলাই পদ্মশ্ৰী সন্মান বিভূষিত হৈছিল। এইটো হ'ব নলিনীবালা দেৱী। 27 নম্বৰ অসমৰ কোনজন ব্যক্তিক অগ্নি কবি বুলি জনা যায়। কমলাকান্ত ভট্টাচাৰ্যক। কমলাকান্ত ভট্টাচাৰ্যক অসমৰ অগ্নিকবি বুলিও জনা যায়। 28 নম্বৰ 2020 বৰ্ষৰ অসমৰ অৰ্জুন বঁটা বিজয়ী লাভলীনা বৰগোহাঁই তলৰ কোনটো খেলৰ লগত জড়িত।
ইয়াৰ এনসাৰ হ'ব বক্সিং। লাভলীনা বৰগোহাঁই বক্সিং খেলৰ লগত জড়িত। সো ফ্ৰেন্ড, যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু কেনেকুৱা ধৰণৰ প্ৰশ্নৰ উত্তৰ লাগে আপোনালোকৰ কমেণ্ট কৰি জনাব, মই চেষ্টা কৰিম। আৰু পঢ়াৰ সময়ত যদি কিবা ভুল হৈ থাকে তেনেহ'লে বেয়া কমেণ্ট নকৰিব, কাৰণ ভুল হ'বই পাৰে মানুহৰ। সো আজিলৈকে ভিডিঅ'টো এইখিনিয়েই।